Hello guys, আশা কৰো সকলো ভালে আছে। বৰ্তমান আছো গুৱাহাটী আৰু ইউডি মটৰ্ছ আপোনালোকলৈ ইউজ কাৰ এটা ভিডিঅ' লৈ আহিলো আৰু মোৰ লগত আছে কৃষ্ণাক্ষী বাইদেউ আৰু আপোনালোকক দেখাম ধুনীয়া ধুনীয়া গাড়ী চাওক ধুনীয়া ধুনীয়া গাড়ী আছে যদি আপোনালোকে আহে ইউডি মটৰ্ছত আহিব আৰু ভাল ভাল আপোনালোকে ইউজ কাৰ কিনিব পাৰিব আৰু এড্ৰেছটো কৈ দিব বাইদেউ এড্ৰেছটো ক'ত আছিল আপোনালোকৰ আমাৰ এড্ৰেছটো 6 মাইল ভিআইপি ৰোড বৰবাৰী গুৱাহাটী ওকে তো আপোনালোকে এইটো এড্ৰেছত আহিব এতিয়া আপোনালোকক মই গাড়ীবিলাক দেখুৱাম বাইদেউ এখন ফ্ৰংক্স আছে কিমান চনৰ আৰু প্ৰাইচ কিমান এখনৰ এখন ফোন স্টাৰবক স্মাৰ্ট হাইব্ৰিড জেটা 2024 ৰ মাত্ৰ 10000 কিলোমিটাৰ ৰানিং হৈছে এখন মাত্ৰ হয় মাত্ৰ 10000 কিলোমিটাৰ চলিছে এখন গাড়ী তো চাওক ফ্ৰংক্স আপুনি যদি নতুন ল'ব পৰা নাই তো ইউজ ল'ব পাৰে আপোনালোকে গাড়ী চাওক বহুত ধুনীয়া হৈ আছে এখন ফাইনেন্স হৈ যাব হয় ফাইনেন্স হ'ব এইখনৰ প্ৰাইচটো আমাৰ ৰাখিছো 8,95,000 8,95,000 হয় ওকে নেক্সট এখন আছে আৰ্টিগা এখন আৰ্টিগা স্মাৰ্ট হাইব্ৰিড ZXi প্লাস 2022 হয় এইখনৰ আপোনাৰ প্ৰাইচটো ৰাখিছো 8,80,000 নেগোচিয়েবল হয় বাৰু প্ৰাইচটো আমি আপোনাৰ ফাইনাল কৰিলে কিবা এটা কমাই দিয়া হ'ব কমাই দিব ওকে তো এখন ডিজাই আছে এখন ডিজায়াৰ VXi 2022 হয় এখন প্ৰাইচটো আমাৰ ৰাখিছো 5,95,000 যদি আপোনালোকে ডিজাই ল'ম বুলি ভাবিছে এখন ল'ব পাৰে গাড়ী বহুত ধুনীয়া হৈ আছে দেখিছে সো এখন ডিজাই আপোনালোকে ল'ব পাৰে নেক্সট এখন আছে গ্ৰেনেড নিউজ এখন 4,60,000 ৰাখিছো কিমান চনৰ 2020 ৰ হয় ওকে নেক্সট এখন আছে i20 এখন i20 মেগনা 2021 ৰ এখন খুব কম চলা গাড়ী আপোনাৰ প্ৰাইচটো আমাৰ ৰাখিছো 5,70,000 5,70,000 তো নেক্সট এফালে এখন ৱেগনাৰ আছে এখন ৱেগনাৰ ZXi 2023 প্ৰাইচটো আমাৰ ৰাখিছো 5,35,000 এখনৰ 2,20,000 কিমান চনৰ এখন 2017 হয় 17 চনৰ ন এখন আছে জিপ কম্পাছ এখন কিমান চনৰ গাড়ী এখন 2018 ৰ ফাৰ্ষ্ট অনাৰ গাড়ী এখন প্ৰাইচটো আমাৰ ৰাখিছো 8,85,000 ওকে ফাইনেন্স হৈ যাব ন হয় ফাইনেন্স হ'ব কৃষ্ণাক্ষী বাইদেউ এখন ফৰ্ড ফিগো কিমান বিচাৰিছে এখনৰ 135 135 কিমান চনৰ 2010 ৰ হয় 5 বছৰৰ টেক্স আপডেট কৰা হৈছে এখনৰ ওকে নেক্সট এখন বেলেনো জেটা 2024 ৰ খুবেই কম চলা এখন প্ৰাইচটো আমাৰ ৰাখিছো 7,70,000 নেক্সট এখন সুইফট VXi 2018 ৰ মেনুৱেলত হয় এখন পেট্ৰল প্ৰাইচটো আমাৰ ৰাখিছো 4,65,000 তো এখন আছে আপোনাৰ ৱেগনাৰ এখন ৱেগনাৰ ZXi প্লাস 2022 ফাৰ্ষ্ট অনাৰ গাড়ী এখন গ্ৰেনেটেন নিও স্পৰ্ট আপোনাৰ 2023 হয় প্ৰাইচটো ৰাখিছো 5,35,000 টাটা এল্ট্ৰছ এখন এল্ট্ৰছ XM প্লাস S 2024 ৰ সানৰুফ আছে এখনত আৰু প্ৰাইচটো ৰাখিছো 6,85,000 এখন কিয়া সনেট IMT পাব 2022 এখন 2020 হয় সৰি কিমান চনৰ গাড়ী 2020 ৰ হয় 2020 ৰ প্ৰাইস কিমান বিচাৰিছে এটো 6,70,000 এখন ৱেগনাৰ VXi অটোমেটিকত পাব 2018 ৰ প্ৰাইচটো আমাৰ ৰাখিছো 3,10,000 নেক্সট এখন ৱেগনাৰ ZXi 2019 ৰ ফাৰ্ষ্ট অনাৰ গাড়ী এখন প্ৰাইচটো আমাৰ ৰাখিছো 4,45,000 ডিজায়াৰ VXi এখন 2019 ৰ হয় প্ৰাইচটো ৰাখিছো 4,90,000 নেক্সট আৰু এখন আছে ৱেগনাৰ এখন ৱেগনাৰ VXi 2017 ৰ প্ৰাইচটো ৰাখিছো 3,10,000 নেগোচিয়েবল হৈ যাব বাৰু এখন Honda Jazz 3,20,000 কিমান চনৰ 2015 ৰ নেক্সট সুইফট VXi অটোমেটিকত যদি আপোনালোকে ল'ব বিচাৰিছে এখন ল'ব পাৰিব প্ৰাইচটো ৰাখিছো 4,65,000 চেন্ট্ৰ এখন 2019 ৰ প্ৰাইচটো ৰাখিছো 3,45,000 কুইট কিমান বিচাৰিছে এখনত 2,55,000 2018 ৰ হয় এখন আছে অল্টো এখনৰ 1,10,000 2006 মডেল ওকে এখন XCV 300 BS6 2022 হয় ফাৰ্ষ্ট অনাৰ গাড়ী এখন প্ৰাইচটো ৰাখিছো 6,70,000 i10 এখন i10 স্পৰ্টছ 2014 ৰ প্ৰাইচটো ৰাখিছো 1,75,000 এখন Ciaz Delta 2017 ৰ হয় ফাৰ্ষ্ট অনাৰ গাড়ী প্ৰাইচটো ৰাখিছো 4,30,000 এখন Safari XZ Plus 2022 হয় ফাৰ্ষ্ট অনাৰ গাড়ী এখনত আপোনালোকে পেনোৰামিক সানৰুফ পাই যাব প্ৰাইচটো ৰাখিছো 14,50,000 14,50,000 এখন 14,50,000 হয় আপোনাৰ সেলেৰিও এখন নতুনকৈ আহিছে দামটো ঠিক কৰা হোৱা নাই আপোনালোকৰ কন্টাক্ট নম্বৰ ফোন কৰিলে পাই যাব 2015 ৰ ডিসেম্বৰ মাহৰ এখন
এখন XUV 300 নতুনকৈ আহিছে প্ৰাইচটো আমাৰ ৰাখিছো 6,85,000 এখন কুইট RXL 2015 প্ৰাইচটো ৰাখিছো 2,10,000 ইয়ন এখন ইয়ন ডিলাইট 2013 মডেল প্ৰাইচটো ৰাখিছো 1,45,000 ৰেডিগো এখনৰ 1,65,000 2016 হয় এখন 16 হয় ইকো স্পৰ্ট এখন ইকো স্পৰ্ট টাইটানিয়াম ডিজেলত পাব 2018 হয় প্ৰাইচটো ৰাখিছো 4,85,000 স্কৰ্পিও কিমান বিচাৰিছে স্কৰ্পিও S11 এখন ক্লাছিক টপ মডেলখন এইখনৰ প্ৰাইচটো ৰাখিছো আমি 12,75,000 মাত্ৰ আৰু এইখনৰ ৰানিংটো আপোনাৰ মাত্ৰ 40,000 ৰানিং হৈছে 40,000 হয় নেক্সট এইখন i20 এক্টিভ VTVT SX 2019 হয় প্ৰাইচটো ৰাখিছো 4,10,000 আৰ্টিগা এখন আৰ্টিগা VXI 2013 হয় ফাৰ্ষ্ট ওনাৰ গাড়ী প্ৰাইচটো আমাৰ ৰাখিছো 3,65,000 এইখনৰ নেগোচিয়েবল বাৰু কৰাই দিয়া হ'ব আপোনালোকে যদি ফাইনাল ধৰক কৰে নেগোচিয়েবল হ'ব ন হয় ওকে এখন আৰ্টিগা স্মাৰ্ট হাইব্ৰিড ZXI 2021 আপোনাৰ মাত্ৰ 20,000 ৰানিং হৈছে এইখনৰ ফাৰ্ষ্ট ওনাৰ গাড়ী অবভিয়াসলি প্ৰাইচটো আমাৰ ৰাখিছো 8,50,000 ইগনিছ এখন ইগনিছ জেটা 2021 প্ৰাইচটো আমাৰ ৰাখিছো 5,30,000 ব্ৰিজা এখন ব্ৰেজা VXI 2020 প্ৰাইচটো ৰাখিছো 7,10,000 গ্ৰেনেটেন স্পৰ্টছ হয় নিউজ এখন গ্ৰেনেটেন নিউ স্পৰ্টছ 2021 প্ৰাইচটো ৰাখিছো 4,95,000 এইখন আপোনালোক 7 সিটাৰৰ যদি কম বাজেটৰ গাড়ী বিচাৰিছে এইখন ল'ব পাৰিব প্ৰাইচটো ৰাখিছো আমাৰ 4,85,000 অল্টো কেটেন LXI কমাৰ্চিয়েল হয় এইখন 2023 মাত্ৰ 46,000 কিলোমিটাৰ ৰানিং হৈছে ফাৰ্ষ্ট ওনাৰ গাড়ী প্ৰাইচটো আমাৰ ৰাখিছো 4,60,000 এখন স্পাৰ্ক 2013 হয় প্ৰাইচটো ৰাখিছো 95,000 95,000 হয় নেক্সট এখন ইকো স্পৰ্ট 2017 প্ৰাইচটো ৰাখিছো 4,60,000 নেক্সট এখন Celerio ZXI 2023 ফাৰ্ষ্ট ওনাৰ গাড়ী প্ৰাইচটো ৰাখিছো 5,20,000 নেক্সট কি গাড়ী এখন আৰবান ক্ৰুজাৰ টয়োটাৰ এইখনৰ খুবেই কম চলা প্ৰাইচটো ৰাখিছো আমাৰ 2021 হয় এইখন প্ৰাইচটো ৰাখিছো 7,20,000 ইণ্ডিগো এইখনৰ প্ৰাইচটো 85,000 অনলি কিমান চনৰ 2012 হয় এখন এক্সপ্ৰেছো VXI প্লাছ 2022 খুবেই কম চলিছে এইখন প্ৰাইচটো ৰাখিছো 4,50,000 এইখনৰো অন টেবল নেগোচিয়েবল বাৰু কৰাই দিম এখন কাইগাৰ 2023 প্ৰাইচটো ৰাখিছো 5,95,000 এখন ভেনিউ টাৰ্বো SX প্লাছ অটোমেটিকত পাব 2022 হয় এইখনৰ প্ৰাইচটো ৰাখিছো 7,80,000 এখন সাফাৰি নেকি সাফাৰি হয় 2021 হয় এইখন ফাৰ্ষ্ট ওনাৰ গাড়ী প্ৰাইচটো ৰাখিছো 13,70,000 এখন সুইফট VXI অপচনেল 2026 ৰে হয় এইখন মাৰ্চ মাহৰ বেছি দিন হোৱাই নাই আপোনাৰ এইখনৰ প্ৰাইচটো ৰাখিছো 7,50,000 এক্সন কিমান বিচাৰিছে এইখনৰ 2,85,000 এইখনৰ ফাৰ্ষ্ট ওনাৰ গাড়ী 2015 হয় 15 হয় এখন ইনোভা ক্ৰিষ্টা 2.4V 2021 এইখন প্ৰাইচটো ৰাখিছো 16,90,000 16,90,000 ওকে নেক্সট এখন জেনন টাটা জেনন কিমান বিচাৰিছে টাটা জেনন এইখনৰ প্ৰাইচটো ৰাখিছো 4,85,000 2019 হয় টাটা জেনন ডবল কেবিন তো যদি বিচাৰিছে তো এখন ল'ব পাৰে বহুতে ধৰক এনে ধৰণৰ গাড়ী বিচাৰে টাটা হয় এখন টাটা জেনন হয় ডবল কেবিন তো এখন আপোনালোকে ল'ব পাৰে অল্টো কেটেন VXI এখন নতুনকৈ আহিছে দামটো ঠিক কৰা হোৱা নাই আপোনালোকে কন্টাক্ট নম্বৰত কল কৰিলে বাৰু জনাই দিয়া হ'ব এখন ইকো স্পৰ্ট এখনো আপোনাৰ নতুনকৈ আহিছে গ্ৰেনাইটখন নতুনকৈ আহিছে নেকি এখনৰ দামটো বাৰু ঠিক কৰা হৈছে 2015 হয় প্ৰাইচটো ৰাখিছো 2,95,000 এখন ইয়ন এৰা প্লাছ 2018 হয় প্ৰাইচটো ৰাখিছো 2,40,000 আৰু ইগনিছ ডেল্টা 2018 প্ৰাইচটো ৰাখিছো 4,40,000 ডিজাই এইখনৰ দামটো ঠিক কৰা হোৱা নাই আপোনালোকে কন্টাক্ট নম্বৰত ফোন কৰিলে বাৰু জনোৱা সো আপোনালোকক যিমানখিনি গাড়ী দেখুৱালো এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়াহ'লে বাইদেউক আপোনালোকে যোগাযোগ কৰিব স্ক্ৰীনৰ নাম্বাৰটো আহি আছে যদি আপোনালোকে
লয় চমৰ ফালৰ পৰা চাইছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বেষ্ট লোকেশ্যন হ'ব গুৱাহাটী। তো গুৱাহাটীত আহক, আপোনালোকে গাড়ী কিনক, আৰু যেতিয়া গাড়ী কিনিব তো আপোনালোকে টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰি তাৰপিছত আপোনালোকে গাড়ী পাৰ্চেছ কৰিব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে তো আপোনালোকে কমেণ্ট কৰিব।